হেল্ল' গুড মৰ্ণিং। আৰু এতিয়া যাব ওলাইছোঁ শিৱ মন্দিৰ। আজি যিহেতু সোমবাৰ আৰু সেয়া তাৰপিছতো স্কুল খোলা যাবও নোৱাৰিম। চাওঁ আজি সেইকাৰণে মানে মন্দিৰত গৈ পেলাই আহোঁ। ঘৰৰ পূজা হৈ গ'ল আগতে, তাৰপিছত এতিয়া সেয়া মন্দিৰত গৈ আছোঁ। কি দেখুৱাব পাৰোঁ, যদি মন্দিৰত অকণমান দেখুৱাব পাৰোঁ। অ'কে। আৰু এতিয়া চাকিখিনি লৈ লওঁ, আৰু বাকীখিনিতো ঘৰৰ পৰা আনিছোঁৱে। চাকিখিনি লৈ পেলাই তাৰপিছত ভিতৰলৈ সোমাই আছোঁ। আৰু এয়া হৈছে আমাৰ ঘৰৰ ওচৰতে থকা শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়। আৰু আজি যিহেতু শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ, তাকে ভাবিলোঁ যিহেতু স্কুলো বন্ধ আছে, ঘৰৰ পূজাখিনি কৰি ল'লোঁ। তাৰপিছত আগতে ব্ৰত আছিলোঁ, এতিয়াতো ব্ৰত থাকিব নোৱাৰোঁ সেনেকৈ। সেইকাৰণে ওচৰতে মন্দিৰৰ গাখীৰ পানী আৰু বেলপাত এনেকৈ লৈ আহিছোঁ। তাকে বাবাৰ শিৱলিংগত দিম। আৰু ইয়াতে লেফ্ট ছাইডত এইটো হৈছে মাৰ মন্দিৰ। আগতে বাবাৰ তাতে সেৱা কৰি লওঁ, তাৰপিছত মাৰ মন্দিৰত আহিম সেৱা কৰিবলৈ। আৰু এয়া চাকিখিনি ইয়াতে জ্বলাই ল'লোঁ। আৰু বাহিৰতে এজোপা বেলগছ আছে আৰু শিৱলিংগও আছে। ইয়াতে সেৱা কৰি পেলাই তাৰপিছত ভিতৰত গ'লোঁ। এয়া হৈছে বাবাৰ শিৱলিংগ, সকলোৱে দৰ্শন কৰক। তাৰপিছতে মাৰ মন্দিৰত চাকি জ্বলাই দিলোঁ। আৰু এয়া হৈছে উগ্ৰতাৰা মন্দিৰৰ মেইন, আৰু এয়া মাৰ দৰ্শন কৰক। আৰু মন্দিৰৰ পৰা অহাৰ পিছতেই ৰাতিপুৱা একো খাই যোৱা নাছিলোঁ, চাহ একাপ খালোঁ আৰু ৰেষ্ট অকণমান। আৰু যিহেতু বহুত গৰম পৰিছে, তাকে তাৰপিছত আকৌ বজাৰলৈ ওলাই আহিলোঁ। বজাৰ অকণমান কৰিবলগীয়া আছে, আৰু সেয়া বজাৰখিনি কৰি লওঁ। আৰু বজাৰ কৰি থাকোঁতে বেছি ভিডিঅ' কৰিব নোৱাৰোঁ, অকলে আহিছোঁ যিহেতু, সেইকাৰণে। হেল্ল' গুড আফটাৰনুন। মন্দিৰৰ পৰা আহিলোঁ, আহি পেলাই তাৰপিছত ব্ৰেকফাষ্ট কৰিলোঁ। তাৰপিছত ক'লোঁ যে বজাৰত গ'লোঁ অকণমান। বজাৰৰ পৰা আহি পেলাই কচু লৈ আহিছোঁ, দেখুৱাইছোঁ আপোনালোকক। আৰু আজি ভাবিলোঁ কচু বনাওঁ বহুত দিন পিছত। এইটো যে ৰঙা কচুটো, ৰঙা নে ক'লা কচু, আৰু সেয়া আৰু তাকে কাটোতে বহুত টাইম লাগে নহয়, সেইখিনি বনাওঁ আজি। আৰু মই অকণমান বেলেগ টাইপৰ মানে বইল চইল কৰি পেলাই নবনাওঁ, আৰু ডাইৰেক্ট সেনেকৈ বনাই আছোঁ, দেখুৱাই আছোঁ ৰ'ব। সেয়া এইখিনি। আৰু কচুখিনি ইমান কোমল, বইল নকৰোঁ। আৰু আজি চাওঁচোন এনেকৈ বনাই পেলাই কেনেকুৱা হয় খাবলৈ। অ'কে। তাৰপিছত মই কৈ আছোঁ ৰ'ব, কথা পাতি আছোঁ। আৰু আজি আবেলি সময়ত অকণমান ওলাই আহিলোঁ। ওলাই আহি পেলাই এওঁৰো কাম এটা আছিলে, তাৰপিছতে ফুচকা অকণমান খালোঁ। খাই পেলাই এওঁ আৰু মই দুয়ো এতিয়া ঘৰলৈ যাম। ঘৰলৈ যোৱাৰ সময়তে গাড়ীত উঠাৰ আগতে আৰু দেখিলোঁ এটা আইচক্ৰীমলৈ, তাতে আইচক্ৰীম ল'লোঁ। তাকে এওঁ আৰু মই অকণমান খাই ঘৰলৈ গৈ আছোঁ। আৰু আজি ব্লগটো ইয়াতে সামৰিছোঁ। যদি ব্লগটো ভাল লাগি থাকে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অ'কে, বাই বাই।